নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। লৈ আহিছোঁ আন এটি জবৰ ইনফৰমেশ্যন, আৰু আজিৰ এই এডভাৰটাইজমেণ্টটো আহিছে ভাৰত হেভি ইলেক্ট্ৰিকেলছ লিমিটেডৰ পৰা, য'ত তেওঁলোকে ভালে কেইটামান পদৰ বাবে আবেদন বিচাৰিছে। গতিকে কি পদ আছে, কোৱালিফিকেশ্যন, চেলাৰী, এজ লিমিট, গোটেইখিনি কথাই ভিডিঅ'টিত গম পাব। ইনফৰ্মেটিভ যেন পালে ভিডিঅ'টি লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আজি কৰি থ'ব। চমুকৈ ইয়াক ভেল বুলিও কোৱা হয়, আৰু ইয়াৰ যিটো প'ষ্ট হয়, প'ষ্টৰ প্ৰথম ইয়াত মেইনলি 400টা পোষ্ট আছে। 150টা পোষ্ট হ'ল ইঞ্জিনিয়াৰ ট্ৰেইনি, আৰু য'ত যিকেইটা ব্ৰাঞ্চ দিছে মেকানিকেল, ইলেক্ট্ৰিকেল, চিভিল, ইলেক্ট্ৰনিক্স আৰু কেমিকেল তথা মেটালাৰ্জি। টোটেল 150টা আছে ইঞ্জিনিয়াৰ ট্ৰেইনি পোষ্ট, আৰু 250টা ছুপাৰভাইজাৰ ট্ৰেইনি পোষ্ট আছে, য'ত ব্ৰাঞ্চ আছে মেকানিকেল, ইলেক্ট্ৰিকেল, চিভিল আৰু ইলেক্ট্ৰনিক্স। 250টা ছুপাৰভাইজাৰ ট্ৰেইনি আৰু 150টা ইঞ্জিনিয়াৰিং ট্ৰেইনিৰ পোষ্ট আছে। ইঞ্জিনিয়াৰ ট্ৰেইনিৰ পোষ্টকেইটাৰ বাবে গ্ৰেজুৱেশ্যন লাগিব ইন ইঞ্জিনিয়াৰিং। ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটসকলে ইয়াত এপ্লাই কৰিব পাৰিব। 27 ইয়াৰ্ছলৈকে এজ লিমিট ধৰি দিছে, আৰু আপাৰ এজ ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভমেণ্ট নৰ্মছ। আৰু যিসকলে মাষ্টাৰ ডিগ্ৰী কৰিছে তেওঁলোকৰ বাবে 29 ইয়াৰ্ছ হ'ব। ঠিক তেনেদৰে ছুপাৰভাইজাৰ ট্ৰেইনি পোষ্টকেইটাৰ বাবে ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং লাগিব ব্ৰাঞ্চ অনুযায়ী, আৰু ইয়াতো 27 ইয়াৰ্ছলৈকে সময় দিছে। এতিয়া আহিছোঁ চেলাৰী। যিকেইটা ইঞ্জিনিয়াৰ ট্ৰেইনি পোষ্ট হয় তাত এপ্ৰক্সিমেট CTC অফ 12 lakhs, অৰ্থাৎ প্ৰত্যেক মাহে 1 লাখকৈ চেলাৰী দিব। আৰু ছুপাৰভাইজাৰ ট্ৰেইনি পোষ্টকেইটাৰ বাবে এপ্ৰক্সিমেট CTC 7.5 লাখ, অৰ্থাৎ 65,000 মান হ'ব। আৰু এপ্লাই কৰিবৰ বাবে অফিচিয়েল ছাইট যিটো ভেলৰ হয় তাত যাব লাগিব, career.vel.in, গৈ অনলাইন যোগে আবেদন কৰিব লাগিব। অনলাইন আবেদন কৰাৰ বাবে যিটো এপ্লিকেশ্যন ফি লাগিব, জেনেৰেল OBC কেণ্ডিডেটছৰ বাবে 1000 rupees, অৰ্থাৎ 1072, আৰু SC ST কেণ্ডিডেটছৰ বাবে 470 rupees পে' কৰিব লাগিব। গতিকে আশা কৰিছোঁ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকৰ মাজৰ ভালেসংখ্যক কেণ্ডিডেট উপকৃত হ'ব। এই পোষ্টকেইটাত এপ্লাই কৰাৰ লাষ্ট ডেট হ'ল পোষ্টকেইটাত এপ্লাই কৰিবৰ বাবে যিটো লাষ্ট ডেট সেইটো হ'ল 28 ফেব্ৰুৱাৰী। গতিকে যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয় তথা এলিজিবল হয় তেওঁলোকে 28 তাৰিখৰ আগতে এপ্লাই কৰিব পাৰে। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।